জীৱন এটা সংগ্ৰাম, লাইফ ইজ নাথিং বাট এ ষ্ট্ৰাগল। গতিকে সেই সংগ্ৰাম সংঘাতৰ মাজেৰে যাব লগা হৈছে। বঁটা দিছে শিক্ষা ৰত্ন। মই অৱশ্যে ভাবোঁ যে শিক্ষা ৰত্নটো বহুত ওপৰ খাপৰ। মই আচলতে শিক্ষা ৰত্নৰ উপযোগী নহয়, মই শিক্ষা সেৱক। সেইটো মোক যথেষ্ট আনন্দ দিছিল, আজিও দিয়ে যে মই এটা স্বীকৃতি পাইছোঁ। মই শিক্ষা ৰত্ন হিচাপে গ্ৰহণ কৰা নাই, শিক্ষা সেৱক হিচাপে গ্ৰহণ কৰি আছোঁ। গতিকে আৰু সেইটোৱে মোৰ প্ৰথম জীৱনৰ বহল ভিত্তিত সেইটোৱে প্ৰথম মানে এটা স্বীকৃতি। সেইটো মোক যথেষ্ট আনন্দ দিছিল। মোৰ শিক্ষকতাটো মোৰ কাৰণে বৃত্তিয়েই নহয়, সেইটো মোৰ প্ৰবৃত্তিও আছিল। গতিকে আনকি মই প্ৰথম বুলি নহয়, পিছতো মোৰ দৰমহা ল'বৰ দিনা লাজ লাগে যে মই দৰমহা ল'ম, পইচা ল'ম। সৰ্বমুঠ 31খনমান কিতাপ লিখিছোঁ আৰু সম্পাদনা কৰা গ্ৰন্থ মোৰ 20খনমান আছে। বৰপেটাৰ সাংগীতিক ঐতিহ্য সম্পৰ্কে এখন কিতাপ লিখিব লগা আছে, সেইখন ইতিমধ্যে অলপ লেখা হৈছে। নাৰী বিষয়ে এখন কিতাপ মোৰ লেখা আছে, খন্তি বুলি কৈছিল হৰেন্দ্ৰ নাথ ৰায় চৌধুৰী, তেওঁৰ বিষয়ে মোৰ এখন কিতাপ লেখা প্ৰায় হৈ আছে, সেইখনো কিতাপ উলিয়াই দিব লাগে। আপুনি 2004 চনত শিক্ষাৰত্ন বঁটা লাভ কৰিছিল। গতিকে শিক্ষক জীৱনৰ কথা অকণমান জানিব বিচাৰিম। আচলতে মই প্ৰথমতে বৰপেটা সংস্কৃত টোল এটা আছিল আমাৰ ঘৰতে, চহৰটোৰ ফালে। তাতে মই 2 বছৰমান শিক্ষকতা কৰিছিলোঁ। তাৰপিছত মই বৰপেটা বিদ্যাপীঠত 1971 চনত 8 আগষ্ট তাৰিখে মই বৰপেটা বিদ্যাপীঠত সহকাৰী শিক্ষক হিচাপে যোগদান কৰোঁ আৰু 1907 চনত মই অৱসৰ গ্ৰহণ কৰোঁ। তাৰ মাজতে প্ৰথম হেৰিতে মই নৈশ বিদ্যালয়ত একৰকমভাৱে অবৈতনিকভাৱে সেৱামূলকভাৱে মই তাত শিক্ষকতা কৰিছিলোঁ। তাত বহুতো মানে দিনৰ ভাগত কাম কৰা শ্ৰমিক, বনোৱা বা অন্যান্য কৰ্মৰত ছাত্ৰক মই তাত শিকাবলৈ সুযোগ পাইছিলোঁ। সেইখন এখন আৰু বেলেগ জগত, সেইখিনি কৰি মোৰ ভাল লাগিছিল। আৰু বাকীখিনি সময় মই বিদ্যাপীঠতে শিক্ষকতা কৰিছিলোঁ। গতিকে কিন্তু এটা কথা কওঁ, মই শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰি এতিয়া মই ছাত্ৰ আচলতে এই বিশ্ব প্ৰকৃতি বিশ্ববিদ্যালয়ৰ মই এজন ছাত্ৰ। যি কি নহওক, শিক্ষকতাটো আচলতে মোৰ তেজতে আছিল। মোৰ পিতৃ বা জেঠা বুলি কওঁ আমাৰ বা খুৰাসকলে শিক্ষকতাই কৰিছিল। গতিকে মোৰ শিক্ষকতাটো মোৰ তেজতে আছিল। সেইকাৰণে মই শিক্ষকতাটো সহজভাৱে মানে গ্ৰহণ কৰিছিলোঁ আৰু তাক সহজভাৱে যেন মই পৰিচালনা কৰিব পাৰিছিলোঁ, সুবিধা আছিল মোৰ সেইটো এটা। গতিকে মই ঠিক জন্মতে শিক্ষক বুলি নকওঁ, সিমান সেই স্পৰ্ধাটো মোৰ নাই। কিন্তু মোৰ এটা বৃত্তিৰ লগত প্ৰবৃত্তিৰ মই মণিকাঞ্চন সংযোগ সাধন কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। মোৰ শিক্ষকতাটো মোৰ কাৰণে বৃত্তিয়েই নহয়, সেইটো মোৰ প্ৰবৃত্তিও আছিল। গতিকে আনকি মই প্ৰথম বুলি নহয়, পিছতো মোৰ দৰমহা ল'বৰ দিনা লাজ লাগে যে মই দৰমহা ল'ম, পইচা ল'ম, এনেকুৱা ভাৱ, মনৰ ভাৱটো তেনেকুৱা। সেই লাজটো মোৰ প্ৰায় শেষলৈকে আছিল। যিয়ে নহওক, গতিকে মই এটা প্ৰবৃত্তিগতভাৱেই শিক্ষকতাত জড়িত আছিল। আৰু মই আচলতে এই যিবিলাক মানে কোৰ্চৰ শিক্ষকতা, যিটো মানে বিষয় নিৰ্ভৰ, কেৱল সেইটোতে মই সন্তুষ্ট থকা নাছিলোঁ। মই বিষয় বস্তুক কেন্দ্ৰ কৰি জীৱনৰ শিক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকক মই যত্ন কৰিছিলোঁ। এই জীৱন জগতৰ বিষয়ে যিখিনি পঢ়া যায়, কোৰ্চৰ বিষয়বস্তু মই সাধাৰণতে ইংৰাজী শিকাইছিলোঁ বা অসমীয়া শিকাইছিলোঁ। গতিকে তাৰ মাজেৰে মই এই জীৱন কলাৰ বিষয়ে অলপমান জ্ঞান দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক। জীৱনত যাতে তেওঁলোকে সুপ্ৰতিষ্ঠিত হ'ব পাৰে, তেনেকুৱা ধৰণে মই দিগদৰ্শন কৰাৰ কিঞ্চিত হ'লে মই প্ৰয়াস কৰিছিলোঁ, যিখিনি সময় সুযোগ পাইছিলোঁ। গতিকে মই এজন আচলতে বিষয়বস্তু মানে যিটো বিষয় নিৰ্ভৰ শিক্ষক হিচাপে বৰ কৃতি শিক্ষক বুলি মই নাভাবোঁ নিজকে। কিন্তু সামগ্ৰিকভাৱে জীৱনৰ বোধ দিয়াৰ কাৰণে
এটা ৰুচিবোধ বা এটা জীৱনবোধ গঢ় দিয়াৰ ক্ষেত্ৰত মই কিন্তু সদায় সচেষ্ট আছিলোঁ। আৰু সেই লেচন যিবিলাক মই অসমীয়াতে হওক ইংৰাজীতে হওক যিবিলাক লেচনৰ শিক্ষা মই দিছিলোঁ মানে স্কুলৰ কোঠাৰ মাজত, সেইখিনি বাহিৰলৈ গৈ এখন বহল জগতলৈ মই ছাত্ৰ ছাত্ৰীসকলক লৈ যাবৰ নিমিত্তে প্ৰয়াস কৰিছিলোঁ। সেইটো মই এটা মোৰ শৈক্ষিক দিশৰ এটা মানে এটা উমান মই দিব খুজিছোঁ তেনেকুৱা ধৰণে। গতিকে এই যেতিয়া মোক শিক্ষাৰত্ন বঁটা দিছিল, সেই ক্ষেত্ৰত মোৰ একো কৰণে নাই। মোৰ নামটো ইয়াৰ পৰা পঠাইছিল, ইনস্পেক্টৰে পঠাইছিল আৰু গোটেই অসমৰ পৰা তেনেকুৱাভাৱে ইনস্পেক্টৰে নিজেই স্বতঃপ্ৰেৰণভাৱে তেওঁলোকে মোৰ বা অন্যান্য সকলোৰ মানে বায়'ডাটা সেইখিনি সংগ্ৰহ কৰি তেওঁলোকে পঠাই দিছিল। তিনিচুকীয়া এডুকেশ্যন ট্ৰাষ্ট বুলি এটা আছিল, সেই এডুকেশ্যন ট্ৰাষ্টলৈ পঠাই দিয়ে আৰু সেনেকৈ গোটেই অসমৰ পৰা তেনেকুৱা নমিনেশ্যন দিছিল। মোৰ নামটো তেওঁলোকে পঠাইছিল আমাৰ ইনস্পেক্টৰ স্কুলছে। তাত মোৰ একো কৰণে নাই, মই পিছতহে মই গম পালোঁ। যি কেনেকুৱা পাইছোঁ মোৰ বায়'ডাটা অলপ খুজি দিছিল, মোক এজন আমাৰ তেতিয়া প্ৰধান শিক্ষকে মোৰ বায়'ডাটাখিনি তেওঁ দিছিল নি বা দিয়াৰ ব্যৱস্থা কৰিছিল। গতিকে সেইটোত এনেকৈ এটা বঁটা দিছে শিক্ষাৰত্ন। মই অৱশ্যে ভাবোঁ যে শিক্ষাৰত্নটো বহুত ওপৰ খাপৰ। মই আচলতে শিক্ষাৰত্নৰ উপযোগী নহয়, মই শিক্ষা সেৱক। মই সেই হিচাপে গ্ৰহণ কৰিছোঁ। শিক্ষাৰত্ন হিচাপে বহুতে কয় সেইটো শিক্ষাৰত্ন বুলি কৈ থাকে, মই সেইটো অলপ লাজ পাওঁ। কিন্তু মই শিক্ষা সেৱক এজন, যিয়ে নহওক শিক্ষাৰত্নৰ নামত শিক্ষা সেৱক হিচাপে মোক এটা স্বীকৃতি দিছে। মই কিন্তু সেইটো আৰু সেইটোৱে মোৰ প্ৰথম জীৱনৰ বহল ভিত্তিত সেইটোৱে প্ৰথম মানে এটা স্বীকৃতি। সেইটো মোক যথেষ্ট আনন্দ দিছিল, আজিও দিয়ে যে মই এটা স্বীকৃতি পাইছোঁ। যি কাৰণতেই নহওক বা যি মোৰ সেৱাৰ বিনিময়তেই নহওক, কিন্তু মই শিক্ষাৰত্ন হিচাপে গ্ৰহণ কৰা নাই, শিক্ষা সেৱক হিচাপে গ্ৰহণ কৰি আছোঁ। গতিকে তথাপি সেইটো এটা মোক আনন্দ দিছিল, স্বীকৃতি পাইছিলোঁ মই এটা। আৰু সেইটো এটা নিৰপেক্ষ এটা বিচাৰক মণ্ডলীয়ে হেৰি কৰিছিল আৰু মই নিজে তাত কোনো ধৰণৰ নিজৰ হকে একো ক'বলগীয়া হোৱা নাছিল। আৰু বাকী পাছৰ জীৱনতো মই যিবিলাক বঁটা পাইছোঁ, সেইবিলাকৰ ক্ষেত্ৰত মই কোনো ধৰণে নিজে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই। হয়, কোনোবাই যদি মোক বায়'ডাটা খুজিছোঁ, মই সেইটো দিছোঁ, সেইখিনি মই দিব লাগিব, যোগাৰ কৰি দিছোঁ। কিন্তু বাকী নিৰ্বাচন মই বহুতো বঁটা তেনেকৈ স্বীকৃতি পাইছোঁ, মই বঁটা হিচাপে গ্ৰহণ কৰা নাই। কিন্তু ৰাইজৰ মৰম স্নেহ আশীৰ্বাদ আৰু স্বীকৃতি হিচাপে মই সেইখিনি গ্ৰহণ কৰিছোঁ। এইটো বঁটা গ্ৰহণ বুলি মোৰ কোনো ধৰণৰ এটা এনেকুৱা মানে এটা মনৰ অহংকাৰ বা তেনেকুৱা নাই। কিন্তু এটা আত্মসন্তুষ্টিৰ ভাৱ হয়তো আহিছে। আৰু যেতিয়া মই অলপ হতাশ হওঁ বিভিন্ন কাৰণতে, তেনেকৈ যে ৰাইজে মোক মই যিখিনি পাব লগা মৰম বা স্বীকৃতি তাতকৈ মোক বহুত বেছি দিছে। আৰু সেই হিচাপে যেন মই ৰাইজক দিব পৰাই নাই। সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত মই কাম কৰিবলৈ যত্ন কৰিছিলোঁ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰিছিলোঁ, সাংবাদিকতাৰ ক্ষেত্ৰত মই কিছু পৰিমাণে কাম কৰিছিলোঁ হয়তো, তেনেকুৱা বিভিন্ন ধৰণে কৰিছোঁ। কিন্তু মই কোনোদিন সন্তুষ্ট হোৱা নাই যে মোৰ এইখিনি মই যেন আৰু ৰাইজক বহুত দিব লগা আছে। বিশেষকৈ মোৰ কিতাপ পত্ৰ আৰু মই যিকেইখন লিখিছোঁ, মই সৰ্বমুঠ 31খনমান কিতাপ লিখিছোঁ আৰু সম্পাদনা কৰা গ্ৰন্থ মোৰ 20খনমান আছে, 18-19খনমান আছে। যিয়ে নহওক এনেকুৱাভাৱে কৰা হৈছে। কিন্তু মোৰ আৰু লিখিব লগা কিতাপ বহুত আছে, বিশেষকৈ গান্ধীজীৰ বিষয়ে কৈছোঁ ইতিমধ্যে। এখন কিতাপ আছে, বৰপেটাৰ সাংগীতিক ঐতিহ্য সম্পৰ্কে এখন কিতাপ লিখিব লগা আছে, সেইখন ইতিমধ্যে অলপ লেখা হৈছে। নাৰীৰ বিষয়ে এখন কিতাপ মোৰ লেখা আছে। আৰু বিশেষকৈ আমাৰ এজন বিশেষ গুণী ব্যক্তি আছিল, এজন অভিনেতা আৰু এজন চিত্ৰশিল্পী, আৰু মানে কিংবদন্তী পুৰুষ বুলি ক'ব পাৰিব, খন্তি বুলি কৈছিল হৰেন্দ্ৰনাথ ৰায় চৌধুৰী। তেওঁৰ বিষয়ে মোৰ এখন কিতাপ লেখা প্ৰায় হৈ আছে, সেইখনো কিতাপ উলিয়াই দিব লাগে। আৰু এনেকুৱা ধৰণে কিছুমান কাম মোৰ কিছু আধাৰো হয়, সেইবিলাক কাম কৰিবলগা আছে আৰু কেইখনমান কিতাপ সম্পাদনা কৰিবলগা আছে। সেই দায়িত্বটো আছে। কিন্তু এতিয়া অলপমান শাৰীৰিকভাৱে মোৰ হেৰিটো অলপ অসুখ বিসুখত ভুগি থাকোঁ সঘনে, গতিকে মোৰ কাম কৰাৰ ক্ষেত্ৰত অলপমান বাধা আহিছে। মোৰ সহধৰ্মিনী কমলা মিশ্ৰ, তেওঁৰ যথেষ্ট অসুখ, কিন্তু তথাপিও এই অসুখ বিসুখৰ মাজেদি তেওঁ মোক যথেষ্টখিনি সহায় কৰি আছে। আৰু সেইকাৰণে মই মানে হতাশ হোৱাৰ মাজতো মই কিছুমান কাম কৰি যাব পাৰিছোঁ। সেই ক্ষেত্ৰত তেওঁৰ যিটো অৰিহণা, সেইটো মই মুক্ত কণ্ঠে স্বীকাৰ কৰিব লাগিব। তেওঁৰ সহায় অবিহনে মই ইমানখিনি হয়তো আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন। জীৱন এটা সংগ্ৰাম, লাইফ ইজ নাথিং বাট এ ষ্ট্ৰাগল। গতিকে সেই সংঘাতৰ মাজেদি যাব লগা হৈছে। তাৰ মাজতে যিখিনি পাৰোঁ সেইখিনি কৰি থাকিবৰ যত্ন কৰিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদ মোৰ জীৱনৰ পৰম পাথেয় হয়।